ওম গণেশায় নমঃ। সকলোকে প্ৰীতি আৰু সম্ভাষণ যাচিছোঁ। অপাৰ মৰম আশীৰ্বাদ সকলোলৈকে নিশ্চয়কৈ সকলোৰে ভাল হওক, ভগৱানৰ কৃপা দৃষ্টি আৰু সুচিন্তাৰে সমৃদ্ধ হওক প্ৰত্যেকৰে জীৱনশৈলী, জীৱন ধাৰণ প্ৰণালী, তাৰ লগতেই উন্নতি অগ্ৰগতিৰ বাতাবৰণ লৈয়ে হওক মা কামাখ্যাৰ শ্ৰীচৰণত এয়াই প্ৰণিপাত। আজি জনাব বিচাৰিছোঁ সূৰ্য আৰু শনি গ্ৰহৰ সংযোগত তিনিটাকৈ ৰাশিৰ শুভ মংগলময় ফলাফল দেখা গৈছে। এই শুভ মংগলময় ফলাফল প্ৰস্তুত হৈছে সূৰ্য আৰু শনি গ্ৰহৰ সংযোগৰ বাবে। তিনিটাকৈ ৰাশিৰ সৌভাগ্যশালী হোৱাৰ ইংগিত দেখা গৈছে আৰু বিশেষভাৱে কুম্ভ ৰাশিত শনি আৰু সূৰ্যৰ যি জ্যোতি, এই জ্যোতিয়ে প্ৰভাৱ পেলাব আপোনাৰ জীৱনত। নিশ্চয়কৈ প্ৰত্যেকটো ৰাশিৰ ওপৰতেই প্ৰভাৱশালী হয় গ্ৰহৰ গতিবিধিসমূহ। যি নহওক, এই যি বিশেষ ফলাফল, এই ফলাফলৰ মাজতেই বিশেষ বিশেষ যুগৰ প্ৰস্তুত হয় আৰু আমি জনাব বিচাৰোঁ ভাগ্যশালী ৰাশিকেইটাৰ কথা, সৌভাগ্য লাভ কৰা ৰাশিকেইটাৰ কথা। তাৰ ব্যতিক্ৰম আজিও নহ'ব। জ্যোতিষশাস্ত্ৰত যিহেতু গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন, গোচৰ আদিক যথেষ্ট গুৰুত্ব দিয়া হয়। আপোনালোকে অনলাইনত, মোবাইলত, ফেচবুকত, হোৱাটছআপত, ইউটিউবত এতিয়া বৰ্তমান কুম্ভ মেলাৰ ভিডিঅ'সমূহ পৰিলক্ষিত হৈছে। সেয়াই হৈছে হিন্দু সনাতন ধৰ্ম, সেয়াই হৈছে আমাৰ পৰম্পৰা, পৰ্ব। ভিন্ন পৰ্ব আছে, আমাৰ বিভিন্ন পৰ্ব আছে, বিভিন্ন ধৰণৰ ৰীতি নীতি ইত্যাদি আছে। এই মহাকুম্ভ মেলাত যিসকলে ভাগ লৈছে সকলোলৈকে অজস্ৰ প্ৰণিপাত আৰু যিসকলে ভাগ ল'ব পৰা নাই তেওঁলোকক জনাইছোঁ মহাকুম্ভৰ সময়ত নিশ্চয়কৈ বিশেষ শুভ মংগলময় ফলাফল সৃষ্টি হয়। এইখিনি সময়ত স্বৰ্গৰ পৰা দেৱতাসকল নামি আহে বুলি কোৱা হয় আৰু দেৱতাসকলৰ সুদৃষ্টিও পোৱা যায় এই শুভ সময়ত। গতিকে এই শুভ সময়ত ভাল ভাল কৰ্ম কৰিব লাগে, ভাল ভাল কৰ্ম কৰিব লাগে, ভাল কাম কৰিব লাগে। যা নহওক, নক্ষত্ৰৰ অৱস্থান, গ্ৰহৰ অৱস্থান জ্যোতিষশাস্ত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু স্বাস্থ্য, কেৰিয়াৰ, সুখ দুখ, সফলতা বিফলতা আদিৰ কেতিয়াবা কেতিয়াবা বিশেষভাৱে প্ৰভাৱ ৰাখে গ্ৰহৰ গতিবিধিয়ে। আৰু জন্মৰ তাৰিখ, সময়, স্থান আপোনালোকে উল্লেখ কৰি আপোনালোকৰ জানিবলগীয়া কথাখিনি জানিব পাৰে। হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব আৰু নিম্নতম কিছু খৰচ লোৱা হয়। এই খৰচখিনি বহন কৰিলে আপোনাৰ কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে ভাল, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে উন্নতি আহিব পাৰে, কি গ্ৰহ আপোনাৰ ফেভাৰত আছে, গোটেইখিনি তথ্য জানিব পাৰিব। এটা ৰাজনৈতিক সমষ্টিত সাধাৰণতে 2, 4, 5, 6, 10, 15 জনলৈকে ব্যক্তি প্ৰতিদ্বন্দ্বিতা কৰা দেখা যায়। কিন্তু বিজয়ী হয় এজন। প্ৰত্যেকজনৰে সম পৰ্যায়ৰ কিছু কিছু ক্ষেত্ৰত যি পাৰদৰ্শিতা, যি কোৱালিটি তেওঁলোকৰ থাকে, কিন্তু এজন আগবাঢ়ি যায়, এজন পিছ পৰি যায়। এনেধৰণৰ কথাখিনিত ৰাজনৈতিক জগতত যদি আপুনি উত্থান বিচাৰে, তেনেহ'লে ৰাজনৈতিক জগতৰ উত্থান বিচাৰিলে আপোনালোকে আমাৰ সৈতে ব্যক্তিগত যোগাযোগ কৰিব পাৰে। ৰাজনৈতিক জগতৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এইখিনি কথা ক'লোঁ। স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। সৌভাগ্যশালী ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথমটো ভাগ্যশালী ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বহুতো প্ৰকাৰে ভাল ফলাফল আহিব বুলি কোৱা হৈছে। এতিয়া মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই ৰাশিৰ লগত বিভিন্ন প্ৰকাৰৰ চাকৰি, বিভিন্ন প্ৰকাৰৰ ব্যৱসায়, কেৰিয়াৰত ভিন্ন প্ৰকাৰে উন্নতি অহাৰ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। বিশেষভাৱে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন প্ৰকাৰৰ খামখেয়ালি, উত্তেজনা, বিবাদ
ইত্যাদিৰ পৰাও মুক্তি পোৱাৰ সম্ভাৱনাও দেখা গৈছে। অৰ্থনৈতিক পৰিস্থিতি পূৰ্বৰ তুলনাত উন্নত হ'ব, আপোনাৰ অগ্ৰগতি আহিব। সামাজিক কৰ্ম, আপোনাৰ সমাজকৰ্মী হোৱাৰ কথা মই কোৱা নাই, সামাজিক কৰ্মত উন্নতি আহিব, আগ্ৰহ বৃদ্ধি পাব সামাজিক কাম ইত্যাদি ভিন্ন প্ৰকাৰে কৰিবৰ বাবে। ব্যৱসায়িক উন্নতি আহিব, ব্যৱসায়িক প্ৰসাৰ ঘটিব, তাৰ লগতে চাকৰি প্ৰাপ্তি পদোন্নতিৰ যুগ দেখা গৈছে। এবাৰ আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশি। দ্বিতীয়টো ভাগ্যশালী ৰাশিৰ কথা ক'বলৈ গ'লে সিংহ ৰাশি দ্বিতীয় ভাগ্যশালী ৰাশিৰ তালিকাত আহিছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ সূৰ্য আৰু শনিৰ সংযোগ। অতিকে শুভ, অতিকে শুভ। বিশেষভাৱে বিবেচনা কৰা হৈছে আপোনালোকৰ বাবে অতিকে শুভ হ'ব এই যুগ। চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে ভাল ফলাফল আছে। যিসকলে নতুন চাকৰি কৰিব বিচাৰে, ভিন্ন ধৰণৰ পৰীক্ষা আদিত আপোনালোকে ভিন্ন পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, বাছনি পৰীক্ষা আদি দিবলৈ প্ৰস্তুতি চলাই আছে, সকলোকৰ বাবে ভাল খবৰ দেখা গৈছে। আপোনালোকৰ নতুন ব্যৱসায় যদি আৰম্ভণি কৰিব বিচাৰিছে, নতুন ব্যৱসায়ৰ বাবেও আছে বহুতো ভাল ফলাফল। গতিকে একো নকৰাকৈ থকাতকৈ কিবা এটা কৰি থকাই বহুত ভাল। মোৰ দৃষ্টিত সেইটোৱে শ্ৰেষ্ঠ। লাভ হওক লোকচান হওক সেয়া সময়ৰ কথা, কিন্তু কৰ্ম কৰি থকাটো যথেষ্ট প্ৰয়োজনীয়। যি ধৰণে আপোনালোকে, মই উদাহৰণ দিছোঁ, মই আপোনালোকৰ ওচৰত ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। এই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, কোনোবাটো ভিডিঅ'ত 1500 ভিউজ হয়, কোনোবাটো ভিডিঅ'ত আকৌ 2-3 লাখ পৰ্যন্ত ভিউজ হয়গৈ। গতিকে এয়া নিয়তিৰ ওপৰত এৰি দিব লাগে, ভাগ্যৰ ওপৰত এৰি দিব লাগে, কিন্তু কৰ্মটো কৰাটো কেতিয়াও এৰি দিব নালাগে। হাৰ মনা নাই কেতিয়াও। মোক হাজাৰজনে বেয়া কমেণ্ট কৰে, আপোনালোকে জানেনে? মোক বহু ব্যক্তিয়ে ভিন্ন ভিন্ন কথাৰে গালি, ঠাট্টা, আমস্কৰা ইত্যাদি কৰে। তথাপিতো ভিডিঅ' বনোৱাটো কিন্তু এৰি দিয়া নাই। কাৰণ এটা হাতী যদি ৰাস্তাৰে গৈ থাকে আৰু সাধাৰণভাৱে যদি কুকুৰে পিছফালে পিছফালে ফুকি ফুকি যাই থাকে, হাতীটোৰ কিন্তু কোনো ধৰণৰ প্ৰভাৱ নপৰে। কুকুৰটোৱে 1000 ভুকক, এটা কুকুৰ আহি ভুকক, 100 কুকুৰ আহি ভুকক, কেতিয়াও ভক্ষেপ কৰাৰ প্ৰয়োজন নাই। নিজৰ কৰ্মত আগবাঢ়ক, ভাল হওক সকলোৰে। এইখিনি কথা ক'বলগীয়া নাছিল যদিও মাজতে উল্লেখ কৰিলোঁ, বেয়া নাপাব। বিশেষভাৱে অংশীদাৰী কৰ্মত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বহুতো ভাল ফলাফল দেখা গৈছে। কুম্ভ ৰাশি তৃতীয়টো ভাগ্যশালী ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনিৰ সংযোগ, যি বিশেষ সূৰ্য গ্ৰহৰ লগত হৈছে, সূৰ্য আৰু শনিৰ সংযোগে আপোনালোকৰ বহুতো উপকাৰ দিব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে চাকৰিজীৱীসকলৰ বাবে ভাল খবৰ, চাকৰি কৰি থকা ব্যক্তিসকলৰ পদোন্নতিৰ যুগ, আৰু যিসকল কৰ্মপ্ৰত্যাশী চাকৰিৰ বাবে বিভিন্ন কষ্ট কৰি আছে, তেওঁলোকৰ বাবেও ভাল খবৰ আহিব পাৰে। নিজৰ কৰ্মৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব, বঁটা সন্মান ইত্যাদি লাভ কৰাৰো সম্ভাৱনা কুম্ভ ৰাশিৰ আছে। স্বাস্থ্য ভালে থাকিব, সকলোতকৈ গুৰুত্বপূৰ্ণ দিশ, আৰু আয় বৃদ্ধি হ'ব, ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। ইয়াৰ লগে লগে ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাম বুলি যদি আপোনালোকে ভাবি আছিলে, এই ব্যৱসায়ৰ সম্প্ৰসাৰণ আপোনালোকে কৰিব পাৰিব। অৰ্থনৈতিক অগ্ৰগতিৰ সুযোগ আহিব। সন্তানৰ ফালৰ পৰাও ভাল খবৰে মন আনন্দিত কৰি ৰাখিব। ইয়াৰ লগতে সামাজিক উত্থান, অৰ্থাৎ সামাজিক ভিন্ন প্ৰকাৰৰ যি সামাজিক কৰ্ম, সেই সামাজিক কৰ্মত নিজকে নিয়োগ কৰিবলৈ মন যাব, ইচ্ছা যাব, ইচ্ছা প্ৰকাশ হ'ব, আৰু এই ইচ্ছাই আপোনাক মন আনন্দিত কৰিব, সৰ্বতোপ্ৰকাৰৰ ভাগ্য সমৃদ্ধি লৈ আহিব।
মানসিক উদ্বেগ অশান্তি ইত্যাদিৰ পৰা পৰিত্ৰাণৰ যোগ দেখা গৈছে। গতিকে এই শুভ সময় শুভ কৰ্মত ব্যস্ত কৰক, শুভ ফল লভ্যমান কৰক। জয় মা কামাখ্যা।